40 নং টিহু সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ অধীনৰ 30 নং নাৰায়ণপুৰ হাপকাটা মণ্ডল কংগ্ৰেছ কমিটিৰ আজি কৰ্মী সভা আছিলে। আজি আপোনালোকে সকলোৱে দেখিছে এই কৰ্মী সভাত 1000তকৈ অধিক মানুহে অকল কৰ্মীসকল আজি যোগদান কৰিছিলে। যদিওবা বিজেপিৰ কেঁচি মন্ত্ৰীসকলে কেঁচি মন্ত্ৰী বুলি ক'লে সকলো নুবুজিব পাৰে, মই অলপ কৈ দিছোঁ। বিজেপিৰ যিসকল বুথ সভাপতি বা অন্যান্য বিজেপিৰ দালাল তলত আছে, সেই কেঁচি মন্ত্ৰীসকলে আজি আৰু ইমান দিন পিছতো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলে। মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতটো আৰু বহল পৰিসৰত পাতিলে। আজি আকৌ ফৰ্ম বিলাইছে বুলি শুনিছোঁ। বিজেপিৰ এই কেঁচি মন্ত্ৰীসকলে এটাই কাম কৰে, ফৰ্ম বিলাই থাকে। আৰু কেঁচি মন্ত্ৰীৰ নাম মই এইকাৰণে দিছোঁ, কংগ্ৰেছৰ সভাত গ'লে অৰুণোদয় কাটি দিম, বিজেপিৰ সভাত নগ'লে 10,000 টকাটো কাটি দিম। এই যে কাটি দিম বুলি বিজেপিৰ বুথ স্তৰৰ বিজেপিৰ দালাল নেতাসকল আছে, তেওঁলোকক সেই গতিকে মই কাটিমকৈ থাকে কাৰণে তেওঁলোকৰ নাম মই কেঁচি মন্ত্ৰী দিছোঁ। আৰু কেঁচি মন্ত্ৰীসকলেও জানি থওক, অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। আৰু আটাইতকৈ বেছি যদি মহিলাসকলৰ গাঁৱৰ যদি বেয়া কথা শুনিব লগা হ'ব, কটু কথা শুনিব লগা হ'ব গাঁৱৰে কেঁচি মন্ত্ৰীসকলে। কাৰণ তেওঁলোকৰ মন্ত্ৰী বিধায়কসকল গৈ AC ৰুমত ধুনীয়াকৈ হাৰাৰ পিছত শুই দিব। কিন্তু গাঁৱৰ কেঁচি মন্ত্ৰীসকল গাঁৱত থাকিব লাগিব। আৰু থাকিবৰ কাৰণে তেখেতসকলে প্ৰত্যেক দিনাই গাঁৱৰ অজলা অবলা দুখীয়া মহিলাসকলক প্ৰত্যুত্তৰ দিব লাগিব। কাৰণ তেওঁলোকে দিম বুলি কৈহে ৰাখি আছে, আজিলৈকে একো দিব পৰা নাই। আজি আমাৰ টিহুত 22খন মণ্ডল আছে। এই প্ৰথম মণ্ডল, ইয়াৰ পৰা সভা আৰম্ভ হ'ল। 2 মাহৰ ভিতৰত আমাৰ 22খন মণ্ডল আৰু টিহু টাউন কমিটিৰ আমি 23খন সভা 2 মাহৰ ভিতৰত টিহু সমষ্টিত আমি কৰিম। বুথ আমাৰ সম্পূৰ্ণ গঠন হৈ গ'ল। আৰু এইবাৰ বিজেপিয়ে গম পাব যে নলবাৰীৰ 3টা সমষ্টিতে কংগ্ৰেছ দলে জয়লাভ কৰিব আৰু গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব।